বৰ্তমান উপস্থিত আছোঁ মাছখোৱাত আচলতে মহানগৰীৰ মাছখোৱা যিটো জাহাজঘাট আছে গুৱাহাটী উত্তৰ গুৱাহাটী জাহাজঘাটত সেই জাহাজঘাটতে আছোঁ আৰু এই পৰিৱেশটো মই এই মুহূৰ্তত দেখুৱাম সতীৰ্থ অমিত সেন আছে অমিত সেনে পৰিৱেশটো দেখুৱাব আচলতে জাহাজঘাটৰ যি যথাৎ ৰেমলে আচলতে তাহি মধুসূদন দেখুৱাৰ পিছতেই জাহাজঘাটৰ উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ যি জাহাজঘাট সেই জাহাজঘাটৰ ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে তাৰ সমান্তৰালভাৱে ইয়াৰ যিসমূহ আচলতে পাৰঘাট আছিল সেই পাৰঘাটসমূহ ইতিমধ্যে ভাগি চুৰমাৰ হৈ গৈছে আৰু তাৰ সমান্তৰালভাৱে ইয়াৰ যিটো পৰিৱেশ আচলতে বৰ্তমানেও ইয়াত বৰষুণ পৰি আছে বৰষুণৰ সমান্তৰালভাৱে যে মৃদু বতাহ এতিয়াও বলি আছে আৰু ইয়াৰ পৰিৱেশটো এই মুহূৰ্তত মই দেখুৱাইছোঁ সতীৰ্থ অমিত সেনে দেখুৱাইছে আচলতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালভাৱে ইয়াত যি পানীৰ সোঁতটো দি থকা দেখিবলৈ পোৱা গৈছে আৰু মই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই আছোঁ আচলতে মৃদু বতাহ বলিছে আৰু তাৰ সমান্তৰালভাৱে ইয়াৰ যিটো পাৰঘাট সেই পাৰঘাট ভাগি গৈছে আৰু ইয়াৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই আছোঁ আৰু যিহেতু ইয়াৰ যিটো পৰিৱেশ আচলতে ৰেমলে যেনেধৰণে আচলতে গোটেই আচলতে কেৱল পশ্চিমবংগতেই নহয় বা বাংলাদেশতেই নহয় তাৰ সমান্তৰালভাৱে অসমতো ইয়াৰ প্ৰভাৱ পৰিছে আৰু অসমতো ঠায়ে ঠায়ে বিভিন্ন জিলাত আচলতে ইতিমধ্যে বৰষুণৰ সমান্তৰালভাৱে উৰে নিশা বা প্ৰচণ্ড আচলতে ধুমুহাই ক্ষতি কৰিছে বিভিন্ন স্থানত ক্ষতি কৰিছে ইতিমধ্যেই মৰিগাঁৱত এগৰাকী ছাত্ৰৰ আচলতে নিহত হৈছে যে সেই গছ ভাগি বা তেওঁলোকে যিখন বাহনত গৈ আছিল সেই বাহনখনত আচলতে গছ ভাগি পৰিছে আৰু গছ ভাগি পৰাৰ লগতেই তাত এগৰাকী ছাত্ৰ ইতিমধ্যে নিহত হৈছে আৰু দুগৰাকী ছাত্ৰী আছিল সেই দুগৰাকী ছাত্ৰীও আচলতে গুৰুতৰভাৱে আহত হৈছে তাৰ সমান্তৰালভাৱে মহানগৰীৰ বিভিন্ন স্থানত আচলতে গছ ভাগি পৰিছে নিশাৰ হোৱা সেই প্ৰচণ্ড ধুমুহাত গছ ভাগি পৰিছে আৰু ভৰলু মাছখোৱা তাৰ সমান্তৰালভাৱে চান্দমাৰী পাণবজাৰ সকলোতে মহানগৰীৰ ঠায়ে ঠায়ে আচলতে প্ৰকাণ্ড গছসমূহ উভালি পৰিছে আৰু ইয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাই আছোঁ আৰু আচলতে ইয়াৰ এটা ভয়ংকৰ এটা পৰিৱেশ বুলি ক'ব লাগিব কিয়নো এনেদৰে যদি বৰষুণ এনেদৰে যদি দি থাকে তেতিয়াহ'লে ইয়াৰ যি জলপৃষ্ঠ আৰু যথেষ্ট বৃদ্ধি পাব আৰু তাৰ সমান্তৰালভাৱে হঠাৎ যিহেতু আচলতে আহি গ'ল আচলতে যিটো ধুমুহা বৰষুণ বা যেনেদৰে আহি গ'ল আৰু সেই ইয়াত থকা যিসমূহ জাহাজ আছিল মাজভাগত থকা জাহাজসমূহ আচলতে তেওঁলোকে উঠাবলৈ নাপালে এটা সময় নাপালে আৰু যাৰ ফলত আচলতে এনেধৰণৰ এক পৰিৱেশৰ সূচনা হৈছে আৰু এই মুহূৰ্ততো দেখুৱাইছোঁ যিটো জাহাজঘাট ইয়াত নতুনকৈ গেটৱে যিটো জাহাজঘাট সেই নিৰ্মাণ কৰি থকা হৈছে ইয়াৰ যিটো পৰিৱেশ ইয়াত বৰ্তমানে আচলতে নিৰ্মাণ কাৰ্য ইতিমধ্যে তেওঁলোকে আচলতে স্থগিত ৰাখিছে যে কিয়নো নিৰ্মাণ ইয়াত কোনো কাৰণ কৰাটো সম্ভৱ নহয় আৰু ইয়াৰ যিসকল আচলতে ইয়াৰ যিটো উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ যিটো ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে উত্তৰ গুৱাহাটীৰ সমান্তৰালভাৱে গুৱাহাটীতো আচলতে যিসমূহ পাৰঘাট আছিল সেই পাৰঘাটসমূহ ভাগি পৰিছে আৰু বৰ্তমানেও ইয়াত প্ৰচণ্ড নহ'লে মৃদু বতাহ বলি আছে তাৰ সমান্তৰালভাৱে এতিয়াও বৰষুণ কমা নামেই লোৱা নাই কিয়নো কালি দিনৰ ভাগত বৰষুণ পৰিছে কালি বৰষুণ পৰিছে তাৰ সমান্তৰালভাৱে নিশা আচলতে প্ৰচণ্ড ধুমুহা বলিছে আৰু যি ধুমুহাত আচলতে মহানগৰীৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতিসাধন হৈছে ঠায়ে ঠায়ে গছ উভালি পৰিছে গাড়ীত আচলতে গছ উভালি পৰিছে বিভিন্ন ঘৰত সেই গছসমূহ উভালি পৰিছে ঘৰসমূহ ভাগি গৈছে তাৰ সমান্তৰালভাৱে মহানগৰীৰ বিভিন্ন স্থানত বিভিন্ন খবৰ আহি পৰিছে বহু লোক আহত হৈছে যিহেতু গছ ভাগি পৰিছে গাড়ীত গছ ভাগি পৰিছে যাৰ ফলত আচলতে বহু লোক আহত হৈ পৰিছে আৰু বৰ্তমানে ইয়াৰ যিটো পৰিৱেশ গুৱাহাটীৰ যিটো পৰিৱেশ মাছখোৱাৰ যি জাহাজঘাট আছে সেই জাহাজঘাটৰ যিটো পৰিৱেশ সেই জাহাজঘাটৰ পৰিৱেশটো আচলতে এই মুহূৰ্তত দেখুৱাই আছোঁ সতীৰ্থ অমিত সেনে পৰিৱেশটো দেখুৱাই আছে আচলতে যথেষ্ট এক ভয়াৱহ পৰিৱেশ বুলি ক'ব লাগিব কিয়নো ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ বৃদ্ধি পাইছে আৰু যিকোনো মুহূৰ্তত এনেদৰে যদি বৰষুণ পৰি থাকে বা অতি শীঘ্ৰেই বা অতি সোনকালেই যে মহানগৰীৰ বিভিন্ন স্থান ডুব যাব তাৰ সমান্তৰালভাৱে ৰাজ্যৰ কেইবাখনো জিলালৈ ইতিমধ্যেই আচলতে ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু বিভিন্ন জিলাসমূহো আচলতে ডুব যোৱা কেইবাখনো জিলাত আচলতে ঠায়ে ঠায়ে বানপানী হোৱাৰ আশংকা কৰা হৈছে আৰু এই মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ পাৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাই আছোঁ যিসমূহ জাহাজ আছিল সেই জাহাজসমূহ এতিয়াও তেওঁলোকে ইয়াৰ যিসকল বিষয়া কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকল জাহাজঘাটৰ যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকে জাহাজসমূহ আচলতে পাৰলৈ তুলিব নোৱাৰিলে আচলতে সেই জাহাজসমূহৰ যিকোনো মুহূৰ্তত উটি যোৱাৰ আশংকা কৰা হৈছে ইতিমধ্যে সতীৰ্থ হিৰুল হকে এটা পুৱাৰ ভাগতে এটা দৃশ্য দেখুৱাইছিল যে পাণ্ডুঘাটত দুখনকৈ জাহাজ উটি অহাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাইছিলে আৰু তাৰ সমান্তৰালভাৱে বৰ্তমানে ইয়াৰ যিটো পৰিৱেশ আমি ব্ৰহ্মপুত্ৰ পাৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাই আছোঁ মৃদু বতাহ বলি আছে উৰে নিশা বৰষুণ পৰিছে এই মুহূৰ্তত বৰষুণ পৰি আছে আৰু এনেদৰে যদি বৰষুণ পৰি থাকে তেতিয়াহ'লে যিকোনো মুহূৰ্তত আচলতে এক ভয়াৱহ পৰিস্থিতি বা বতাহ যদি বলি থাকে তেতিয়াহ'লে যিকোনো মুহূৰ্ততে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব সকলোৱে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত